এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ যে ডিএ বৃদ্ধি সম্পৰ্কত ডাঙৰ আপডেট আহিছে। ডিএ বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰী পেঞ্চনাৰে এবাৰ নতুন বছৰত লাভ কৰিব ভাল খবৰ। নতুন বছৰত কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি হ'ব। চৰ্চা চলিছে যে পুনৰ এবাৰ ডিএ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব পাৰে। AICPI ইণ্ডেক্সৰ সংখ্যা মতে চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 3% পুনৰ বৃদ্ধি পাব। বৰ্তমান ট্ৰেণ্ডে এই ইংগিত প্ৰদান কৰিছে যে জানুৱাৰীত কৰ্মচাৰীসকলৰ ডিএ 56%লৈকে বৃদ্ধি পাব। এতিয়া AICPI ইণ্ডেক্সৰ অক্টোবৰ মাহলৈকে নম্বৰ আহিছে, কিন্তু নৱেম্বৰ আৰু ডিচেম্বৰতো ট্ৰেণ্ডৰ হিচাপত চালে 3% ডিএ বৃদ্ধি দেখুৱাইছে। AICPI ইণ্ডেক্স দেশত মূল্যবৃদ্ধি আৰু সামগ্ৰীৰ দাম পৰিৱৰ্তন ট্ৰেক কৰে। এতিয়ালৈ এই 6 মাহৰ বাবে জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ 2024ৰ নাম্বাৰ প্ৰকাশ পাইছে। ইয়াৰ মতে জুলাইত এই সংখ্যা 142.7 আছিল, যাৰ স্ক'ৰ আছিলে 53.64%। আগষ্টত ইণ্ডেক্স আছিলে 142.6 আৰু ডিএ আছিলে 53.95%। ছেপ্টেম্বৰত 143.3% মতে ডিএ স্ক'ৰ 54.49% হৈছে। আনহাতে অক্টোবৰৰ শেহতীয়া সংখ্যাত ইণ্ডেক্স 144.5ত উপনীত হয় আৰু এনে অৱস্থাত ডিএ 55.5%ত উপনীত হৈছে। উল্লেখযোগ্য যে বৰ্তমান ডিএৰ হাৰ 53% আৰু জুলাই 2024ৰ পৰাই এই 53% কাৰ্যকৰী হৈ আছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰতি 6 মাহত ডিএ সংশোধন কৰে। জুলাই 2024ত 3% বৃদ্ধিৰ পিছত এতিয়া জানুৱাৰী 2025ত 3% বৃদ্ধিৰ সম্ভাৱনা আছে। ইয়াৰ ফলত 1 কোটিৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনভোগী লাভান্বিত হ'ব। এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।